নাতিনীয়েকক বাইক নিদিয়াৰ বাবে হত্যা কৰিলে বৃদ্ধ ককাকক। দক্ষিণ কামৰূপৰ জৰশিমুলিত চাঞ্চল্যকৰ হত্যাকাণ্ড। হত্যাকাৰীৰ বাসগৃহত অগ্নিসংযোগ। পুত্ৰ বোৱাৰী আৰু নাতিনীয়েকে মিলি ডেগাৰেৰে হানি খুচি হত্যা কৰিলে ৬৭ বছৰীয়া আয়েত আলীক। জৰশিমুলিৰ মধ্য চৌধুৰীপামত আজি সংঘটিত হৈছে এই ভয়ানক হত্যাকাণ্ড। বৃদ্ধজনৰ দুই নাতি ল'ৰা চাহানুৰ ইছলামক বাইক নিদিয়াৰ বাবে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে বৃদ্ধগৰাকীক। হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰে হত্যাকাৰীৰ বাসগৃহত। ফলত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। আমি ঘৰত নাই, আমি ৰাতিপুৱাই উঠি গৈছোঁ সোণতলি। মাইকীটোৱে ফোন কৰি মোক ক'লে যেনেকৈ মাৰ্ডাৰ হৈ গৈছে, আপুনি ক'ত তাড়াতাড়ি আহক। পিছে আহিছে মানে মানুহটো নাই, কি বকত লৈ গৈছে বুলি। পিছে মই ফোন মাৰিলোঁ তাক, ল'ৰাটোক, আমাৰ ল'ৰা এটা গৈছে লগত, যে মানুহটো আছেনে নাই, বোলে মৰছে। এতিয়া ইয়াতে তেখেতে আহি আমাৰ ৰাইজেও আহিল, আমিও আহিলোঁ, আহি তাতে গ'লোঁ। এতিয়া তাৰে ঘৰৰ মানুহ পাৰিলে জুই লগাই দিয়া, আমি নালাগো, তোমালোকে লগাই দিয়া। তেখেতে লগাই দিলে। আৰু ইয়াতে আচলতে ভাল নহয়। আমিতো একবাৰ আমাৰ লগত কাজিয়া লাগিল, তাৰপৰা আমি ইফালে ঘৰতে নাযাওঁ। মৃত বৃদ্ধজন আপোনাৰ কি হয়? এইটো মোৰ ভাই হয়। নিজা ভাই? নিজা ভাই, ডাঙৰ ভাই। ডাঙৰ ভাই। কোনে মাৰিছে? তাৰ নাতিয়ে মাৰিছে, চাহানুৰ ৰহমান। কিয় মাৰিছে? কিয়েদি মাৰিছে মইতো ইয়াৰ ক'ব নোৱাৰিম, কিমান ডেগাৰি দি মাৰিব আৰু কিয়েদি মাৰিব, মাৰিছে কিয় সেইটোও মই ক'ব নোৱাৰিম। কেনেকৈ কাজিয়া লাগিছিল, গাড়ী বুলি চাইছিল তেখেতে, কাইমালি গাড়ী তেখেতে চাইছিল, দিয়া নাই। কাইমালি আকৌ গাড়ী চলাই সিহঁতে আকৌ তেল ল'ব যাব নেকি, তেখেতে কৈছে যে আমি গাড়ী নেটত তেল ল'ব যাম। কিন্তু আকৌ কাইমৰ বৌ এটা আছে মাইকী, চাহানুৰে যাই সেই মাইকীটোক মাৰিছে। মাৰি তেখেতে ভাইটো আছিল খেত পথাৰত, ভাবি তাক মাতিছে যে তুমি ঘৰত আহা, বোৱাৰীক মাৰলা। সি আহিছে, আহি পেলাই তাতে বহিছে, বহাৰ পিছত সেই নাতিটো আহিছে বুলি। তেখেতৰ নাম হ'ল চাহানুৰ ইছলাম আৰু তেখেতৰ পিতৃৰ নাম হ'ল আব্দুল কুদ্দুছ। আৰু ইয়াৰ লগত আৰু এজন আছে, তেখেতৰ পুত্ৰ শ্বাহ আলম। আৰু আইতালিক মাৰিছে, ইয়াত মানে খুৰাক মাৰিছে। মাৰিলে মানে এই মানে ৰাতিপুৱা বাইকটো বিচাৰিছিলে, বাইকটো দিয়া নাই, মানে কাই মেলি দিয়া নাই। তেখেতে মানে কৈছে যে মই তেল ল'বলৈ মানে ট্ৰেক্টৰত তেল ল'বলৈ যাম, সেইকাৰণে দিয়া নাই। কথাটো লগে লগে মানে ডাইৰেক্ট চৰ মাৰিছে। কাইমৰ যিটো মানে বোৱাৰী যেতিয়া আছিলে তাক চৰ মাৰিছিলে। তাৰপিছত কাইমৰ বোৱাৰীটো মানে তেখেতৰ বোৱাৰীক মানে আইতালিক ক'লে, আইতালি অহাৰ লগে লগে চাহানুৰ যাই কিনে মানে ডাইৰেক্ট মানে মাৰি দিলে। আৰু কথা বতৰা নহয় কাৰণে ডাইৰেক্ট মানে কিবা কৈছিলে আৰু ডাইৰেক্ট মাৰি দিলে। ঘটনাটো মানে এতিয়া মই শুনা যিখিনি জানো, এইখিনি শুনা মতে মই ঘৰত যেতিয়া আছোঁ তেতিয়া তাৰমানে শুনা পালোঁ যে এনেকৈ নাতিয়ে মানে দাদাক মাৰিছে। আহিলোঁ, অহাৰ পিছত মানুহটো লৈ গ'ল, লৈ যোৱাৰ পিছত মেডিকেললৈ লৈ গ'ল। মেডিকেল লৈ যোৱাৰ পিছত আকৌ এই তাৰপৰা বোলে শুনা পালে যে মানুহটো ঢুকালে, মৰি গ'ল।